ফেচবুক ইউটিউবত মাত্ৰ 3 বছৰ বয়সতে জনপ্ৰিয় হৈ পৰা এটি কণমানি মাত্ৰ 3 বছৰ বয়সতে সমগ্ৰ ৰাজ্যতে জনপ্ৰিয় হৈ পৰা এটি কণমানি কণমানিটিৰ নাম বৰ্ণিল নেওগ কণমানিটিক দেখি আপোনালোকে নিশ্চয় অনুমান কৰিব পাৰিছে সামাজিক মাধ্যম ফেচবুক আৰু ইউটিউবৰ এটা চিনাকি নাম বৰ্ণিল নেওগ ঘৰ চুঙাচান অঞ্চলৰ আমগুৰি দগাঁৱত পিতৃ ৰবু নেওগে কণমানিটিৰ নামত ফেচবুক আৰু ইউটিউবত একোটাকৈ একাউণ্ট খুলি বৰ্ণিলৰ বিভিন্ন কথা বতৰাৰ ভিডিঅ' বনাই আপলোড কৰি গৈছিল আৰু খুব কম সময়ৰ ভিতৰতে বৰ্ণিলৰ ভিডিঅ'সমূহ ৰাইজে বিপুল সঁহাৰি জনালে आंध्र प्रदेश अरुणाचल प्रदेश असम बिहार छत्तीसगढ़ गोवा गुजरात हरियाणा हिमाचल प्रदेश RS লাহে লাহে বৰ্ণিলৰ একাউণ্টকেইটা মনিটাইজেশ্যন হ'ল আৰু ইউটিউব লগতে ফেচবুকৰ পৰা পইচা পাবলৈ আৰম্ভ কৰিলে বৰ্ণিলৰ ফেচবুক আৰু ইউটিউবৰ যোগেদি পোৱা ধনসমূহ পিতৃ মাতৃ ৰুবুল নেওগ আৰু মামু নেওগে নিজৰ কামত নখটাই ৰাইজৰ সহায়ৰ হাত আগবঢ়ালে প্ৰথমে ওচৰৰ এখন অংগনবাড়ী কেন্দ্ৰৰ সকলো ছাত্ৰ ছাত্ৰীক একোটিকৈ স্কুল বেগ প্ৰদান কৰিলে পৰৱৰ্তী সময়ত বিভিন্ন লোকক সহায়ৰ হাত আগবঢ়োৱাৰ লগতে নুমলীগড় অঞ্চলত গৈ বানাক্ৰান্ত লোকক বান সাহায্য প্ৰদান কৰিলে বৰ্ণিলৰ পিতৃয়ে ক'লে ভগৱানে আমাক নিজৰ বাবে নহয় আনৰ বাবে পঠাইছে সেয়ে ভৱিষ্যতেও আনক সহায় কৰি যাম সাধাৰণ কাঠৰ কাম কৰি চলি থকা বৰ্ণিলৰ পিতৃ মাতৃৰ মানৱীয়তা আৰু মহানুভৱতাক প্ৰশংসা নকৰি নোৱাৰি আনহাতে কণমানি বৰ্ণিলে নিজে অনুভৱ কৰি কোৱা কথাসমূহ শুনি থাকিবৰ মন যায় অকল সেয়াই নহয় বৰ্ণিলৰ প্ৰতিভাৰো সীমা নাই বৰ্ণিলৰ মুখত গীত শুনিলে আপুনিও আচৰিত হ'ব মুঠৰ ওপৰত কণমানি বৰ্ণিল আৰু তেওঁৰ পিতৃ মাতৃৰ বিষয়ে যিমান প্ৰশংসা কৰিলেও যেন কম হ'ব শুনকচোন বৰ্ণিলে গোৱা আৰু বিভিন্ন কথা বতৰা সৰুপথাৰৰ পৰা মন্টু শৰ্মা ৰিপৰ্টাৰ লাইভ অসম ইয়াৰ নামটো হ'ল বৰ্ণিল নেওগ আৰু ইয়াৰ বয়স আপোনাৰ 3 বছৰ 6 মাহ 3.5 বছৰ আনি ইয়াৰ নামত 7 মাহমান হৈছে আজি ভিডিঅ' বনোৱা 7 মাহে আনি হৈছে মানে নিজে কয়নে কথাবিলাক হয় কিছুমান কথা নিজে কয় আৰু সি নিজে অনুভৱ কৰিব পাৰেহে আৰু মাক দেউতাক হিচাপত আমি যিখিনি দিছোঁ তাক লৈ কিছুমান কথা মানুহক কয় ডাঙৰকো কৈ দিয়ে পটককৈ ওলাই যায় তাৰ মুখৰ পৰা আৰু শুনি কিছু ভালে লাগে সেইবাবে আমি ভিডিঅ' আকাৰে আপোনালোকৰ মাজলৈ দিবলৈ চেষ্টা কৰিছিলোঁ মনিটাইজ হোৱা আজি মই 5টা পে'মেণ্ট পালোঁ ইউটিউবৰ 2টা পালোঁ আৰু ফেচবুকৰ মই 5টা পালোঁ আৰু ফেচবুকৰ অকল প্ৰফাইল বুলি নহয় পেজো এটা আছে কমেডিয়ান ট্ৰেজেডি বুলি আছে সেইটো মনিটাইজ ইয়াৰ কাৰণেই হৈছে প্ৰফাইলটো ইয়াৰ বাবে হৈছে আৰু ইউটিউব চেনেলটো ইয়াৰ বাবে হৈছে ইয়াৰ যিখিনি আৰ্নিং হৈছে পইচাখিনি কি কৰিছে পইচাখিনি মই প্ৰথম যিটো পে'মেণ্ট পালোঁ মই এই ওচৰৰে অংগনবাড়ী স্কুল এখনত যিমান ল'ৰা ছোৱালী আছিলে প্ৰত্যেককে এটা এটা বেগ দিয়াৰ চেষ্টা কৰিলোঁ সেইটো আশা আছিলে প্ৰথম আৰু ছেকেণ্ড আপোনাৰ সৰু সুৰা কিছুমান যি পাৰিছোঁ সহায় কৰিলোঁ আৰু আমাৰ চুঙাজানৰ স্থানীয় দীপেন গগৈ এনেকৈ ধৰি পেলাই আৰু দুজনমান মিলি আমি বান সাহায্যও দিলোঁগৈ আমি কুমাৰ গাঁৱত গৈ নুমলীগড় তেনেকুৱাখিনি কিছুমান কাম কৰিবলৈ আমি চেষ্টা কৰিছোঁ আৰু ভৱিষ্যতলৈ দিনলৈ তাৰমানে এনেকৈয়ে সহায় কৰি যাবলৈ বহুত আশা আছে ল'ৰাজনৰ নামত কিবা বস্তু লৈছে নাই ইয়াৰ নামত মই আজিলৈকে একো লোৱা নাই ল'ম বুলি ভাবি আছিলোঁ কিন্তু লোৱা নাই ল'ম আৰু ঈশ্বৰে দিব বুলি একদম সম্পূৰ্ণ বিশ্বাস আছে যাতে ভগৱানে আমাক নিজৰ বাবে নহয় আনৰ বাবে পঠিয়াইছে যেতিয়া সেই আনৰ বাবে 2টা কাম কৰিব পাৰিলে আমি যথেষ্ট সুখী হওঁ আপুনি এনেই কি কাম কৰে মই কাঠৰ কাম কৰোঁ এয়াই আৰু মোৰ জীৱিকা এয়াই মোৰ খেতি ঘৰতে কৰোঁ হয় এইডোখৰ ঠাইডোখৰ নাম কি আমাৰ ঠাইডোখৰ নাম আমগুৰি দগাঁও চুঙাজান গোলাঘাট আপোনাৰ নামটো মোৰ নামটো ৰবু নেওগ আৰু মাকৰ নাম মামু নেওগ ভৱিষ্যতে ইয়াক লৈ কেনেকুৱা ধৰণৰ আশা বা সপোন পুহি ৰাখিছে ইয়াক লৈ সপোন এয়া আছে যাতে ই এজন হৈ আৰু হাজাৰজনক যাতে সহায় কৰিব পাৰে
বিপদত থিয় দিব পাৰে আৰু অন্যান্য দিশত মানুহক পিছুৱাই নহয় আগুৱাই যাবলৈ সাহস দিয়ে আৰু প্ৰেৰণা দিয়ে আৰু লগতে আমাকো বাপেক বুলি যে আমি আগবাঢ়ি চাম সেইটো নহয় আমিও ইয়াৰ পিছে পিছে যোৱাৰ সপোন আছে ইয়াক লৈ আমি কিছুমান চাবলৈ ইচ্ছা আছে সেইখিনিয়ে আৰু মাইনা তোমাৰ নামটো কি নমস্কাৰ মোৰ নাম বৰ্ণিনী অঁ তুমি ৰিপৰ্টাৰ লাইভ